চৰকাৰে কিবা এটা নিৰ্দেশ দিয়াৰ আমি ইতিমধ্যে অনুমান পাইছোঁ। তেওঁলোকে 2 বছৰ আগতে এখন জাননী জাৰি কৰিছিলে যে 2025 চনৰ 31 মাৰ্চৰ পিছৰ পৰা এইটো যি ক্লাছ 1 কণ্ট্ৰেক্টৰ কাৰণে 1 লাখ টকাৰ ঠাইত 5 লাখ টকাৰ নৱীকৰণ মাচুল হ'ব, যিটো আমাৰ কণ্ট্ৰেক্টৰ লাইচেঞ্চ ৰিনিউৱেল ফিজ। আৰু সেইটোকে এইবাৰ এই 25 মাৰ্চ পাব হৈছে। আমি সেই হেতুকে এই বস্তুখিনি আমি চৰকাৰক এটি অনুৰোধ জনাব বিচাৰিছোঁ, যিহেতু আৰু তাকো 3 বছৰৰ কাৰণে এইটো নন ৰিফাণ্ডেবল এটা ফিজ হিচাপে ল'ব বিচাৰিছে তেওঁলোকে। সেই বস্তুটো আমি অনুৰোধ জনাব বিচাৰিছোঁ যে বহুতো কণ্ট্ৰেক্টৰে চব সময়ত কামেই নাপায়, সেইবাবে এই 5 লাখ টকাটো নকৰি পূৰ্বৰ মাচুলটোৱে 1 লাখ টকাটোৱে বাহাল ৰাখক। আমি তাকে অনুৰোধ জনাইছোঁ। আমি উজনি অসম ঠিকাদাৰ সন্থাৰ তৰফৰ পৰা আমাৰ গড়কাপ্তানি বিভাগৰ পথ মণ্ডলৰ আমি ঠিকাদাৰসকল আছোঁ। আৰু তাৰোপৰি সেইটো আছে। আৰু যদি কিবা কাৰণত যদি 5 লাখ টকাটো চৰকাৰে ভাবে যে নহয় 5 লাখ টকাটো আমি ল'বই লাগিব, ঠিক আছে, তেতিয়া আমি মঞ্জুৰ আছোঁ। কিন্তু আমি এটাই অনুৰোধ জনাম যে 5 লাখ টকাটো নন ৰিফাণ্ডেবল নকৰি সেইটো FD আকাৰ বা কিবা আকাৰত ল'লে, আমি যদি কোনোবা এজনে কণ্ট্ৰেক্টৰ ৰিটায়াৰমেণ্ট লয়, এটা বয়সত গৈ আমি আচলতে এই ঠিকা কামবোৰ সদায় কৰাটো সম্ভৱ নহয়, মৃত্যুও ঘটে বহুতৰ, যাতে এই পইচাখিনি আমাৰ যাতে তেওঁলোকে পৰিয়ালে ঘূৰাই পায়, তাৰ বাবে FD আকাৰত হ'লে কিবা এটা ইণ্টাৰেষ্টটো পালে 5 লাখ টকা দিবলগীয়া হ'লে আমি যদি ক্লাছ 1 কাৰণে 5 লাখ টকাটো আমাৰ দিয়াত সেইটোতো আপত্তি নাই, খালি নন ৰিফাণ্ডেবল নকৰি সেইটো ৰিফাণ্ডেবল ব্যৱস্থা কৰক বা FD আকাৰত লওক। তাকে আমি চৰকাৰলৈ আবেদন জনাইছোঁ। আৰু এইটো ক্লাছ 1A কাৰণে, বাকী ক্লাছ 1 ক্লাছ 2 আছে, ক্লাছ 3 কণ্ট্ৰেক্টৰ আছে, চবৰ কাৰণে মানে ক্লাছ 1A B C 3টা কেটেগৰী আছে। তেনেকৈ চবতে মানে ক'ৰবাত 3 লাখ এনেকুৱা ধৰণৰ আছে। সেইখিনিও আমি যিখিনি বৰ্ধিত মাচুল কৰিব বিচাৰিছে সেইখিনিক আমি পূৰ্বৰ ঠাইত আমি বাহাল ৰাখিবৰ বাবে আমাৰ বিভাগীয় মন্ত্ৰী কৰ্তৃপক্ষ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি আহ্বান জনাইছোঁ, যাতে এইখিনি আমাৰ ঠিকাদাৰসকলকো নিজৰ পৰিয়ালৰ এজন সদস্য বুলি ভাবি এইখিনি যাতে তেওঁলোকেও আমাক অলপ দয়াৰ চকুৰে চাই, তাকে আমি আজি আমাৰ সভাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। আৰু তাতে আৰু এটা সমস্যা আছে, আমাৰ এষ্টিমেটবিলাকত আমাৰ 18% মানে আমাৰ বিলত 18% GST ডিডাক্ট কৰে, কিন্তু আমাৰ এষ্টিমেটত থাকে 12%, যিহেতু 6% এটা আমাৰ নিজৰ পকেটৰ পৰা যায়। সেইটো আমি অনুৰোধ জনাম, যাতে যদি 18% দিবই লাগে তেনেহ'লে 12%ৰ ঠাইত এষ্টিমেটতে 18% এড কৰক, সেইটো এড কৰক, আমাৰ দিয়াত আপত্তি নাই। আমি অতিৰিক্ত 6% এটা এনেই বোজা ভৰি আছোঁ, সেইকাৰণে সেইখিনিও আমি চৰকাৰক অনুৰোধ জনাইছোঁ যাতে এইবিলাক সংশোধন কৰি আমাকো মুক্ত মনেৰে কাম কৰি আগুৱাই যাবলৈ, সমাজখনৰ কাৰণে বা নিজৰ পৰিয়ালৰ কাৰণে সকলোৰে কাৰণে আমি কাম কৰি যাবলৈ আমি এটা প্ৰেৰণা পাওঁ, তাকে আমি কামনা কৰিছোঁ। মুখ্য এইকেইটাই আছিলে আমাৰ। হয়, চৰকাৰে 3টা দাবী আমি দাবী বুলি নহয়, অনুৰোধ আমি চৰকাৰলৈ আগবঢ়াইছোঁ। এই 3টা মই ৰাজহুৱা আমাৰ এই প্ৰস্তাৱকে চৰকাৰক 3টা প্ৰস্তাৱ আমি আগবঢ়াইছোঁ। 1 নম্বৰ প্ৰস্তাৱ আছে, আজিভাৱে প্ৰস্তাৱ গ্ৰহণ কৰা হওক যে ঠিকাদাৰসকলৰ নৱীকৰণৰ মাচুল 5 লাখৰ বিষয়টো পুনৰ বিবেচনা কৰিবৰ বাবে চৰকাৰক আমি আবেদন জনোৱা হৈছে।